নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে তোমালোকে 2C 1 আৰু 2 নম্বৰ গণিত দুটা পাইছা ভিডিঅ'ত আগৰ ভিডিঅ'বোৰত এতিয়া আমি 3 নম্বৰলৈ আগবাঢ়িম 3 নম্বৰ গণিতটোত কোৱা হৈছে যে তলৰ পৰিমেয় সংখ্যাবোৰৰ প্ৰতিক্ৰমবোৰ লিখা এতিয়া প্ৰতিক্ৰম বুলি ক'লে আমি কি সেই কথাটো আমি প্ৰথমতে জানিব লাগিব তে প্ৰতিক্ৰমক আন এটা নাম হৈছে গুণাত্মক বিপৰীত ইংলিছত কোৱা হয় ৰেচিপ্ৰকেল বুলি অৰ্থাৎ আমি এনে এটা সংখ্যা হ'ব মানে প্ৰতিক্ৰমবোৰ এনে এটা সংখ্যা যেটো মূল সংখ্যাটোৰ লগত পূৰণ কৰিলে উত্তৰ 1 ওলায় কথাটো তোমালোকে নিশ্চয় বুজি পাইছা যেনেকৈ আমি ইয়াত কি দিয়া আছে 7/11 এতিয়া এই 7/11 ৰ প্ৰতিক্ৰম এনে এটা সংখ্যা হ'ব যেটো সংখ্যাক আমি 7/11 ৰ হৈতে পূৰণ কৰিলে উত্তৰটো কি ওলায় 1 ওলায় কথাটো তোমালোকে বুজি পাইছা নিশ্চয় যেনে 1 ৰ লগত কি পূৰণ কৰিলে 1 ওলাব 1 এ পূৰণ কৰিম গতিকে 1 ৰ প্ৰতিক্ৰম 1 এ হ'ব এতিয়া এইখিনিতে এটা কথা মনত ৰাখিবলগীয়া যে এই যিবোৰ সংখ্যাৰ আমি প্ৰতিক্ৰম ওলাম সেইবোৰ অশূন্য হ'ব লাগিব অৰ্থাৎ শূন্য হলে নহব মানে শূন্যৰ কোনো প্ৰতিক্ৰম নাথাকে প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত সংখ্যা নাথাকে বাকি শূন্য নহলে বেলেগ সংখ্যাবোৰৰ প্ৰতিক্ৰম ওলাব এতিয়া আমি গণিতটো কৰিলে তোমালোকে নিশ্চয় বুজি পাবা এতিয়া আমি মূল গণিতলৈ আগবাঢ়িছো প্ৰথম সংখ্যাটো কি আছে 7/11 এতিয়া আমি কি কৰিব লাগে এই 7/11 ৰ প্ৰতিক্ৰম এতিয়া আমি যদি লিখো 7/11 ৰ প্ৰতিক্ৰম হ'ব এতিয়া কি হ'ব আমি কি দেখে 7/11 এই সংখ্যাটোৰ লগত কি সংখ্যা এটা পূৰণ কৰিলে ইয়াত 1 ওলাব কি সংখ্যা তোমালোকে যদি ভাবিছো বা কি হ'ব 11/7 যদি আমি পূৰণ কৰো হ'বনে নাই কাৰণ 7 কেনসেল যাব 7 11 আলটিমেটলি আনসারটো কি হলাল 1 হলাল তো এর প্ৰতিক্ৰম হ'ব 11/7 তোমালোকে নিশ্চয় বুজি পাইছা কি কৈছো অলপ আগতে কি নিয়মটো কৈ দিছো সেই নিয়ম অনুসৰি প্ৰতিক্ৰমৰ যেটো নিয়ম সেই অনুসৰি এই 11/7 টোৱে সেই নিয়মটো মানি চলিছে গতিকে হেতু হ'ব ইয়াৰ এই 7/11 ৰ প্ৰতিক্ৰম হ'ব এতিয়া তাৰ পিছৰ সংখ্যাটো আছে -19/23 -19/23 ৰ প্ৰতিক্ৰম হ'ব এতিয়া -19/23 লগত কি সংখ্যা পূৰণ কৰিলে 1 ওলাব আমি সেইটো সংখ্যা লিখিম যেতিয়া লিখিম আমি কি হ'ব 23 -23/19 হ'ব কেনেকৈ তোমালোকে যদি কৰিছা বুজি পাবা যে -19/23 ইনটু আমি যদি -23/19 কৰো কি হ'ব 19 কেনসেল 19 ওয়েট কি উপরত -1 23 মাইনাস সে মাইনাস কি প্লাস হৈ যাব মানে -1 ইনটু -1 +1 উপরত তলতো 1 ওটো 1 আৰু 1 আলটিমেটলি आंसर 1 এ ওলাল তো এনেকৈ কৰিলে তোমালোকে বুজি পাইছা নিশ্চয় গতিকে -19/23 প্ৰতিক্ৰম হ'ব -23/19 এইটো মাইনাস নহয় দে তোমালোকে মাইনাস বুলি ভাবি নলব এতিয়া তাৰ পিছৰ সংখ্যাটোলৈ আমি আগবাঢ়িম -25 ৰ প্ৰতিক্ৰম -25 ৰ প্ৰতিক্ৰম হ'ব মানে ইয়াত চাবা তলত একো নাই মানে 1 আছে গতিকে 1 টো ওপৰলৈ গুচি যাব -1/25 এইটো তোমালোকে পূৰণ কৰি চালে গম পাবা যেনেকৈ -25 ইনটু -1/25 যদি কৰো কি ওলাব आंसर এটা 25 এর 25 ক্যান্সেল যাব কিমান ওলাব 1 এই 1 টু কি -1 হ'ব -1 ইনটু -1 আলটিমেটলি ওলাব +1 आंसर তো গতিকে তোমালোকে বুজি পাইছা এটা তাৰ পিছৰ সংখ্যাটো হৈছে কি 1/31 1/31 ৰ প্ৰতিক্ৰম হ'ব এতিয়া চাবা এতিয়া যেনেকৈ 1 2 ওপৰত আছে 1 2 কি তলত গুচি যাব তলত গুচি গলে আমি তলত 1 নিলিখিলেও হয় তোমালোকে জানা যেনেকৈ 125 ৰ তলত একো নাই মানে 1 আছে যদি আমি অকল 31 লিখো ইয়াৰ তলত একো নাই মানে 1 আছে ইয়াৰ প্ৰতি ইটো তোমালোকে বুজি পাইছা মানে উলুটাই দিলেও আমি বুজি একেই হয় বুলি ধৰি লব পাৰো আমি এতিয়া যদি 1/31 into 31 কৰো आंसर কিমান ওলাব 1 ওলাব 31 কেনসেল যাব অকল 1 থাকিব आंसर
হয় তোমালোকে বুজি পাই আছা নিশ্চয় এতিয়া তাৰ পিছৰ সংখ্যাটো আছে কি -1/10 প্ৰতিক্ৰম হ'ব এতিয়া মাইনাস আমি কি লিখিব পাৰো -10/1 এতিয়া তলত 1 2 নেলিখিলে আমি অকল -10 বুলি লিখি থৈ দিব পাৰো এইটো হয় কিন্তু আমি তলত সাধাৰণতে তলত 1 নিলিখো গতিকে এইখিনি হ'ব এনসার 6 প্ৰতিক্ৰম হ'ব 1/6 কেনেকে হল তোমালোকে নিশ্চয় বুজি পাইছা -30/50 প্ৰতিক্ৰম হ'ব -51/30 এতিয়া তোমালোকে যদি এইটো আৰু এইটো পূৰণ কৰি চোৱা তোমালোকে কৰি চাব পাৰা তেতিয়া কি ওলাব এনসার 1 ওলাব গতিকে এইটোৱে প্ৰতিক্ৰম হয় তোমালোকে এইবোৰ এইকেইটা মই কৰি দিয়া নাই -10 বা 1/6 আৰু -51/30 তোমালোকে নিজে কৰি চাবা এনসারটো নিশ্চয় 1 এ ওলাব -19/-41 or প্ৰতিক্ৰম হ'ব 41/19 এতিয়া তোমালোকে পূৰণ কৰি চাব পাৰা যে -19/41 -41 into 41/19 এতিয়া তোমালোকে কেনেকে চাবা এটা কাটাকাটি কৰিও চাব পাৰা চাবা আৰু এইটো মাইনাস মাইনাস আলটিমেটলি কাটি যাই আছে কেনসেল হৈ আছে আৰু 41 কেনসেল 19 কেনসেল আলটিমেটলি আনসার কি 1 ওলাল তেনেকে আনসারটো 41/19 হল তোমালোকে নিশ্চয় বুজি পাইছা এইখিনিলৈকে তো 3 নম্বৰটো নিশ্চয় তোমালোকে বুজি পাইছা গোটেইকেইটা বুজি পাইছা এতিয়া আমি 4 নম্বৰলৈ আগবাঢ়িম 4 নম্বৰত দিয়া আছে যে a/b is equal to যদি 7/12 আৰু c/d is equal to যদি 15/24 হয় হলে সত্যাপন কৰা যে a/b into c/d equal to c/d into a/b এতিয়া আমি কি কৰিম আমি মানকেইটা দিয়া আছে এই মানকেইটা আমি ইয়াত বহাই দিলে নিশ্চয় আমি প্ৰমাণ যদি এইটো আৰু এইটো সমান হয় তেতিয়াহলে নিশ্চয় প্ৰমাণ হৈ যাব যে দুটা সমান এইখিনি আমি প্ৰমাণ কৰিব লাগে এতিয়া আমি গণিতটোলৈ আগবাঢ়িছো তো এতিয়া আমি গণিতটোলৈ আগবাঢ়িছো ইয়াত মানখিনি দিয়া আছে আৰু এইটো আমাৰ প্ৰমাণ কৰিব লাগে আমি লিখি লৈছো এইখিনি এতিয়া a/b এইটো সৌ সাইডে আছে অৰ্থাৎ রাইট হ্যান্ড সাইডত এইখিনি আছে লেফট হ্যান্ড সাইডত এইখিনি আছে আমি এটা সাইড প্ৰথমে কৰিম যেতিয়া দুটা সাইড কৰাৰ পিছত দুটাৰ উত্তৰ যেতিয়া সমান ওলাব তেতিয়া আমি গম পাম যে প্ৰমাণ হৈ যাব তেতিয়া এটা লেফট হ্যান্ড সাইড লৈছো লেফট হ্যান্ড সাইডত কি আছে a/b into c/d এটা a/b a কি আছে -7/12 into c/d আছিল 15/24 এতিয়া আমি এইখিনি পূৰণ কৰিব পাৰো এইখিনি পূৰণ কৰিব পাৰো আৰু নহলে কি কৰিব পাৰো আমি এইখিনি কাটাকাটি কৰিব পাৰো যদি কাটাকাটি কৰিম এতিয়া প্ৰথমতে আমি যদি চাও 3 ৰে কেনসেল যায় এনেকে 12 3 গুণ এই 3.5 গুণ 12 সরি 4 আর এটা হবো 5 3 গুণ 15 বাকি 5 এর এক ক্যান্সেল না যায় তো তলত রয়ে গেল উপরে হল 7 into 5 তলত হবো 4 into 24 তো এইখিনি হলে ইয়াত আমি এনসারটো ইয়াতে লিখি দিছো কাক সাইডতে 7 আৰু 5 পূৰণ কৰিলে হ'ব -35 আৰু তলত 24 আৰু 4 পূৰণ কৰিলে হ'ব 96 এতিয়া আমি ৰাইট হ্যান্ড সাইডটো কৰিম ৰাইট হ্যান্ড সাইডত আছে c/d into a/b the c/d মানে আছিল 15/24 into a/b মানে আছিল -7/12 এইখিনি একে আমি এতিয়া ক্যান্সেল যাব
আমি যেনেকৈ কেনচেল কৰোঁ ইয়াত যদি কৰোঁ 4 3 গুণ 12 5 3 গুণ 15 একে হ'ল 5 ইনটু -7 আৰু তলত হ'ল 24 ইনটু 4 এনসার একে ওলাব -35 তলত ওলাব 96 আলটিমেটলি দুটা একে হ'ল তো ইখিনি লিখা হ'ল তাৰ মানে কি রাইট লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড হৈ গ'ল আমি এইখিনি প্ৰমাণ কৰিব লগা আছিল নিশ্চয় তোমালোকে বুজি পাইছা এইখিনি কেনেকৈ কৰিলোঁ ইয়াত ঠাই নাই কাৰণে ইয়াত লিখি দিছোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা গণিতটো কি কৰিছোঁ এতিয়া যদি ভিডিওটো চাই ভাল লাগিছে যদি বুজি পাইছা তেতিয়াহ'লে নিশ্চয় ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিওবোৰ শ্বেয়াৰ কৰি দিবা